নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিছে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও আইনৰ বিষয়ে কিবা এটা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে আৰু বা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা ৰাখিছোঁ। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই আপোনালোকে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি শেষলৈকে চাব। শেষলৈকে চাবলৈ কোৱাৰ ইয়াৰ উদ্দেশ্য এটাই, কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। যদি আপুনি স্কিপ কৰি কৰি বা আধাতে বন্ধ কৰি কৰি চায় তেতিয়াহ'লে বিষয়বস্তুটো বুজাত অলপ জটিল হ'ব পাৰে। গতিকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লয়, শ্বেয়াৰ কৰে যথেষ্ট পৰিমাণে, তেতিয়াহ'লে মই উৎসাহ পাম অধ্যয়ন কৰি আপোনালোকৰ সন্মুখত আইনৰ বিষয়বস্তু নতুনকৈ জনাবলৈ বা বিষয়বস্তু আপোনালোকৰ সন্মুখলৈ আনিবলৈ মই উৎসাহটো পাম। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে অৰ্গেনাইজড ক্ৰাইম। এই শব্দটো যিসকল শিক্ষিত লোক তেওঁলোকে বুজি পায় কম বেছি পৰিমাণে, আৰু যিসকল সৰ্বসাধাৰণ লোক অৰ্গেনাইজ ক্ৰাইম বুলি ক'লে শব্দটো শুনিছে, ক্ৰাইম বুলি ক'লে বুজি পায় অপৰাধ, কিন্তু অৰ্গেনাইজ ক্ৰাইম বুলি ক'লে কি বুজায় সেই বিষয়ে হয়তো গোটেইখিনি কথা বুজি নাপায়। সেইকাৰণে মই এই অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত আজি চমুকৈ আলোচনা কৰিম। আৰু এটা কথা আপোনালোকক কৈ থওঁ, ইণ্ডিয়ান পিনেল কোড, ভাৰতীয় দণ্ডবিধি আইন যিখন আছিলে, সেই আইনখনৰ সলনি এখন নতুন আইন আহিছে। সেইখন আইনক আমি চমুকৈ BNS এক্ট বুলি ক'ব পাৰোঁ বা কওঁ, 2023। আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে ভাৰতীয় ন্যায় সংহিতা 2023। ইয়াৰ ছেকশ্যন 111 যিটো ছেকশ্যন আছে এই এক্টখনৰ, তাত অৰ্গেনাইজড ক্ৰাইমৰ কথা উল্লেখ আছে। আৰু তাত পানিছমেণ্টৰ কথাও উল্লেখ আছে যে অৰ্গেনাইজ ক্ৰাইম কৰা ব্যক্তিসকলৰ কেনেকুৱা ধৰণৰ পানিছমেণ্ট হ'ব পাৰে, এই বিষয়েও স্পষ্টকৈ উল্লেখ আছে। মই খালি আজি অৰ্গেনাইজ ক্ৰাইমৰ বিষয়ে থুলমূলকৈহে আপোনালোকক জনাম বুলি ভাবিছোঁ। অলপ মন দি শুনিব। অৰ্গেনাইজ ক্ৰাইমৰ যিটো ডিক্সনেৰী মিনিংটো হৈছে ক্ৰিমিনেল এক্টিভিটিজ that are planned and controlled by powerful groups and carried out on a large scale. অৰ্থাৎ অৰ্গেনাইজ ক্ৰাইমৰ ডিক্সনেৰী মিনিংটো হ'ল ক্ৰিমিনেল এক্টিভিটিজ, অপৰাধমূলক কাৰ্যকলাপ, যিটো কণ্ট্ৰল আৰু প্লেন কৰে পাৱাৰফুল গ্ৰুপছবিলাকে। যিসকল পাৱাৰফুল গ্ৰুপ আছে বা লোক আছে তেওঁলোকে এটা গ্ৰুপ হৈ এই ক্ৰিমিনেল এক্টিভিটিছখিনি কৰে লাৰ্জ স্কেলত। আৰু ডিক্সনেৰী মিনিংটো অৰ্গেনাইজ ক্ৰাইম বুলি ক'লে আমি এইটোৱে বুজি পাওঁ। মই আকৌবাৰ কৈছোঁ, ডিক্সনেৰী মিনিংটো হ'ল অৰ্গেনাইজ ক্ৰাইমৰ ক্ৰিমিনেল এক্টিভিটিজ ডেট আৰ প্লেনড এণ্ড কণ্ট্ৰলড বাই পাৱাৰফুল গ্ৰুপছ এণ্ড কেৰিড আউট অন এ লাৰ্জ স্কেল। অৰ্থাৎ কেতবোৰ ইললিগেল কাৰ্যকলাপ, অপৰাধমূলক কাৰ্যকলাপ, যিটো পাৱাৰফুল গ্ৰুপ কেতবোৰে কণ্ট্ৰল কৰে আৰু প্লেন কৰে আৰু লাৰ্জ স্কেলত কৰে। এইটো হ'ল ডিক্সনেৰী মিনিং অৰ্গেনাইজ ক্ৰাইমৰ। এতিয়া ছেকশ্যন 111 BNS এক্ট, যিখন মই উল্লেখ কৰিলোঁ, ভাৰতীয় ন্যায় সংহিতা 2023, তাত কি কৈছে অৰ্গেনাইজ ক্ৰাইমৰ বিষয়ে। ছেকশ্যন 111 অফ দি ছেইড এক্ট, ইয়াত কোৱা হৈছে এনি কণ্টিনিউইং আনলফুল এক্টিভিটি ইনক্লুডিং কিডনেপিং, ৰবাৰী, ভেহিকল থেফট, এক্সটৰ্শ্যন, লেণ্ড গ্ৰেবিং, কণ্ট্ৰেক্ট কিলিং, economic offense, cyber crimes, trafficking of persons, drugs, weapons, illicit goods or services, human trafficking for prostitution. Human trafficking for prostitutionৰ অৰ্থটো হৈছে বেশ্যাবৃত্তিৰ কাৰণে যদি মই মানুহ অনা নিয়া কৰোঁ। or ransom by any person, ওপৰত যিখিনি এক্টিভিটিছৰ কথা উল্লেখ কৰিলোঁ, অৰ্থাৎ কিডনেপিঙে হওক, ৰবাৰীয়ে হওক, ভেহিকেল থেফ্ট হওক, আৰু এই আনলফুল এক্টিভিটি, কণ্টিনিউইং আনলফুল এক্টিভিটিৰ ভিতৰত আহিব। এইখিনি যদি কৰে কোনোবা ব্যক্তিয়ে বাই এনি পাৰ্চন,
or a group of persons acting in concert. এই অপরাধমূলক কাৰ্যকলাপখিনি বা এনি পাৰ্চনো হ'ব পাৰে or a group of persons acting in concert, গোটেইখিনি মানুহে একেলগে মিলিও কৰিব পাৰে এই ইলিগেল বা আনলফুল এক্টিভিটিখিনি। ছিংলি অৰ জইণ্টলিও কৰিব পাৰে, অকলশৰীয়াকৈও কৰিব পাৰে। আইডাৰ এজ এ মেম্বাৰ অফ এন অৰ্গেনাইজ ক্ৰাইম চিণ্ডিকেট অৰ অন বিহাফ অফ সাচ চিণ্ডিকেট। যদি গ্ৰুপ এটা থাকে, যদি চিণ্ডিকেট থাকে, তাৰে যদি আপুনি মেম্বাৰ হয় বা সেই চিণ্ডিকেটৰ হৈ যদি আপুনি এই আনলফুল এক্টিভিটিখিনি কৰে, কি কৰিব? সেইখিনি কৰিব যাওঁতে আপুনি বাই ইউজ অফ ভায়োলেন্স যদি ইউজ কৰে, থ্ৰেট অফ ভায়োলেন্স কৰাৰ যদি ভাবুকি দিয়ে, ইণ্টিমিডেশ্যন যদি এটা ক্ৰিমিনেল বা অপৰাধমূলক প্ৰবৃত্তি ৰাখে, কয়াৰশ্যন অৰ্থটো হৈছে অৰ্থাৎ বাই ইউজ অফ ভায়োলেন্স যদি ইউজ কৰে, থ্ৰেট অফ ভায়োলেন্স যদি হয়, ইণ্টিমিডেশ্যন যদি হয়, কয়াৰশ্যন। এতিয়া কয়াৰশ্যন অৰ্থ হৈছে কোনোবা এজন ব্যক্তিয়ে কিবা এটা কাম কৰিব বিচৰা নাই, আপুনি জোৰ জবৰদস্তি ভাবুকি দি হিংসা দেখুৱাই সেই মানুহজনক কামটো কৰিবলৈ বাধ্য কৰাইছে, তাকে কয়াৰশ্যন বুলি কয়। অৰ বাই এনি আদাৰ আনলফুল মিনছ টু অবটেইন ডাইৰেক্ট অৰ ইনডাইৰেক্ট মেটেৰিয়েল বেনিফিট ইনক্লুডিং এ ফিনেন্সিয়েল বেনিফিট শ্যাল কনষ্টিটিউট এন অৰ্গেনাইজ ক্ৰাইম। অৰ্থাৎ ওপৰত মই যিখিনি আনলফুল এক্টিভিটিছৰ কথা ক'লোঁ, অৰ্থাৎ কিডনেপিঙো হওক, ৰবাৰী হওক, ভেহিকেল থেফ্ট হওক, এক্সটৰ্শ্যন হওক, লেণ্ড গ্ৰেবিং হওক, কণ্ট্ৰেক্ট কিলিং হওক, ইকনমিক অফেন্স হওক, চাইবাৰ ক্ৰাইমছ হওক, যিখিনি বিষয়বস্তু মই উল্লেখ কৰিলোঁ, সেই ইলিগেল এক্টিভিটিখিনি বা আনলফুল এক্টিভিটিখিনি যদি কোনোবা মানুহে গ্ৰুপত কৰে বা সেই চিণ্ডিকেটৰ মেম্বাৰ হৈ কৰে বা সেই চিণ্ডিকেটৰ গ্ৰুপটোৰ হৈ যদি কৰে এই ইলিগেল এক্টিভিটিখিনি, আৰু এই ইলিগেল এক্টিভিটি কৰিব যাওঁতে তেওঁ যদি ভায়োলেন্স ইউজ কৰে, ইউজ অফ ভায়োলেন্স, থ্ৰেট অফ ভায়োলেন্স, ইণ্টিমিডেশ্যন, কয়াৰশ্যন অৰ বাই এনি আদাৰ আনলফুল মিনছ, আৰু যদি বেলেগ কিবা উপায়েৰে এই এক্টিভিটিছখিনি কৰে, কিহৰ কাৰণে কৰিছে? টু অবটেইন ডাইৰেক্ট অৰ ইনডাইৰেক্ট মেটেৰিয়েল বেনিফিট ইনক্লুডিং এ ফিনেন্সিয়েল বেনিফিট। তেওঁ যে আনলফুল এক্টিভিটিছখিনি কৰিলে, যিখিনি মই ওপৰত উল্লেখ কৰিলোঁ, সেইখিনি যদি তেওঁ অকলেও কৰে বা গ্ৰুপতো যদি কৰে বা কোনোবা চিণ্ডিকেটৰ মেম্বাৰ হৈ যদি কৰে, যিটো ক্ৰাইমটো কণ্ট্ৰল কৰিছে যিটো গ্ৰুপে, সেই গ্ৰুপৰ যদি মেম্বাৰো হয় আৰু এই আনলফুল এক্টিভিটিছখিনি যদি কৰে, ভায়োলেন্সৰ জৰিয়তে যদি কৰে, ভায়োলেন্স কৰিম বুলি ভাবুকি দি যদি কৰে, কয়াৰশ্যন যদি কৰে বা এনি আদাৰ আনলফুল মিনছ যদি লয়, কিহৰ কাৰণে কৰিছে? এই গোটেইখিনি ডাইৰেক্ট অৰ ইনডাইৰেক্ট মেটেৰিয়েল বেনিফিট পাবৰ কাৰণে, ইনক্লুডিং ফিনেন্সিয়েল বেনিফিট অলছ'। এতিয়া মেটেৰিয়েল বেনিফিট মানে কি? মেটেৰিয়েল বেনিফিটৰ অৰ্থ হৈছে প্ৰভিজনছ অফ গুডছ অৰ ছাৰ্ভিচেছ, নট মানি, মানিৰ ফৰ্মত নহয়, গুডছ আৰু ছাৰ্ভিচৰ ফৰ্মত যদি বেনিফিটটো লয়, তেতিয়াহ'লে এইটো মেটেৰিয়েল বেনিফিটৰ ভিতৰত আহিব। আৰু ফিনেন্সিয়েল বেনিফিট বুলি আপুনি গমেই পাইছে, টকা পইচা। এই যে এক্টিভিটিছখিনি মই ক'লোঁ, যিখিনি এক্টিভিটিছৰ কথা ক'লোঁ, কিডনেপিং, ৰবাৰী, এক্সটৰ্শ্যন, চাইবাৰ ক্ৰাইম, যিখিনি কথা মই উল্লেখ কৰিলোঁ, এইখিনি যদি কোনোবা গ্ৰুপ অফ পাৰ্চনে কৰে, ছিংলিয়ে হওক, অকলশৰীয়াকৈ হওক, জইণ্টলিয়ে হওক, বা কোনো চিণ্ডিকেটৰ বা গ্ৰুপৰ যদি মেম্বাৰ হৈ কামখিনি কৰে, এই আনলফুল এক্টিভিটিছখিনি যিখিনি ইয়াত উল্লেখ আছে ছেকশ্যনটোত, কিহৰ কাৰণে কৰিছে? তেওঁ মেটেৰিয়েল বেনিফিট আৰু ফিনেন্সিয়েল বেনিফিটৰ কাৰণে কৰিছে। তেতিয়াহ'লে তেওঁৰ এই গোটেই কাৰ্যকলাপখিনিক অৰ্গেনাইজ ক্ৰাইমৰ ভিতৰত আহিব। আৰু সবচে গুৰুত্বপূৰ্ণ কথা হৈছে এই অৰ্গেনাইজ ক্ৰাইমৰ যিটো পানিছমেণ্ট, এই অৰ্গেনাইজ ক্ৰাইম কৰিবলৈ যাওঁতে যদি কোনোবা এজনৰ ব্যক্তিৰ মৃত্যু হয়, ধৰক আপুনি কিডনেপিং কৰিব গৈছে, ৰবাৰী কৰিব গৈছে, এক্সটৰ্শ্যন কৰিব গৈছে, এই কৰিবলৈ যাওঁতে য'ত কৰিবলৈ গৈছে তাতে যদি এজন মানুহৰ মৃত্যু হয় আপোনাৰ হাতত এই কাৰ্যকলাপখিনি কৰি থাকোঁতে, তেতিয়াহ'লে আপোনাৰ কিন্তু পানিছমেণ্ট গুৰুতৰ হ'ব। অৰ্থাৎ যদি প্ৰমাণ হয়, তেতিয়াহ'লে আপোনাৰ ডেথ পানিছমেণ্টটো হ'ব পাৰে, মৃত্যুদণ্ড হ'ব পাৰে, ইমপ্ৰিজনমেণ্ট ফৰ লাইফ হ'ব পাৰে, জীৱন কাৰাবাস হ'ব পাৰে জীৱনৰ কাৰণে, আৰু জৰিমনা হ'ব পাৰে, যিটো 10 লাখতকৈ কিন্তু কম হ'ব নোৱাৰে। গতিকে নতুন আইনখনে এই অৰ্গেনাইজ ক্ৰাইমৰ কনচেপ্টটো আনি আমাৰ সমাজখনক ৰক্ষা কৰিবৰ কাৰণে এটা প্ৰয়াস কৰিছে। কাৰণ অৰ্গেনাইজ ক্ৰাইমবিলাকৰ জৰিয়তে সমাজখনত বৰ বেয়াকৈ প্ৰভাৱ পেলায় আৰু জনসাধাৰণৰ বহুত ক্ষতি হয়। এইটো বাধা আৰোপ কৰিবৰ কাৰণে এই অৰ্গেনাইজ ক্ৰাইমটো এই নতুন আইনখনত অন্তৰ্ভুক্ত কৰা হৈছে। আৰু ইয়াৰ পানিছমেণ্টটো কিন্তু বৰ গুৰুতৰ। যদি মৃত্যু হয় কোনোবা ব্যক্তিৰ এই কাৰ্যকলাপ কৰি থাকোঁতে, তেতিয়াহ'লে আপোনাৰ মৃত্যুদণ্ড পৰ্যন্ত
পানিছমেণ্ট হ'ব পাৰে, লাইফ ইমপ্ৰিজনমেণ্ট হ'ব পাৰে গোটেই জীৱনৰ কাৰণে, আৰু জৰিমনা, মনত ৰাখিব জৰিমনা হ'ব পাৰে যিটো 10 লাখতকৈ কম নহয়। গতিকে এই আলোচনাৰ এটা কথাই বুজা গ'ল যে অৰ্গেনাইজ ক্ৰাইমটো প্ৰতিৰোধ কৰিবলৈ, বাধা দিবলৈ, সমাজখনক ৰক্ষা কৰিবলৈ এই আইনখনে সুৰক্ষা দিছে আমাক ৰাইজক। গতিকে যিসকলে অৰ্গেনাইজ ক্ৰাইম কৰে বা কৰিছে তেওঁলোক সাৱধান হ'বৰ হ'ল, কাৰণ অৰ্গেনাইজ ক্ৰাইমত যদি প্ৰমাণ হয় ইয়াৰ পানিছমেণ্ট কিন্তু গুৰুতৰ, মনত ৰাখিব। আজি এইখিনি আলোচনাতে মই সামৰি মাৰিছোঁ, আৰু এই আলোচনাখিনিৰ পৰা অৰ্গেনাইজ ক্ৰাইমৰ ওপৰত যিখিনি কনচেপ্ট আনিছে আইনখনে, মই চমুকৈ আপোনালোকৰ আলোচনা কৰিলোঁ, তাৰ পৰা অলপ হ'লেও লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডটিত মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, আকৌ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম এটা নতুন বিষয়বস্তু লৈ। আজিলৈ মই ইমানতে সামৰণি মাৰিছোঁ আৰু বিদায় মাগিছোঁ। নমস্কাৰ।